গাৰ্গৰ ছবি সম্বলিত বেজ পৰিধান কৰি বিধানসভাত একেলগে প্ৰৱেশ কৰে বিৰোধী কংগ্ৰেছ দলৰ বিধায়কসকলে আৰু বিধানসভাৰ আৰম্ভণিতে বিধানসভাত বিগত সময়ত চোৱা দেহাৱসান ঘটা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই শোক প্ৰস্তাৱ পাঠ কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে মহাদেৱ ভক্ত তেওঁ হিন্দু এই প্ৰয়োজন আছে চিলনে নাই আছে নহয় এই কথাটো আপুনি সদনত আনি ইয়াৰ ওপৰত তৰ্ক হ'ব নালাগে জুবিন গাৰ্গৰ বিষয়ে কথা অধ্যক্ষ ডাঙৰীয়া আৰু সদন অধ্যক্ষ ডাঙৰীয়া আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ বিধানসভাত আলোচনা কৰা হয় বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে আলোচনা কৰাৰ অনুমতি দিয়ে অধ্যক্ষই বিৰোধীৰ আলোচনাৰ পিছতে সদনত বক্তব্য ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত পুনৰবাৰ জুবিন গাৰ্গক হত্যা কৰা বুলি মন্তব্য কৰি 8 ডিচেম্বৰত অভিযোগনামা দাখিল কৰিব বুলি সদৰি কৰে অভিযোগনামা দাখিলৰ পিছতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এছআইটিয়ে জুবিন গাৰ্গৰ হত্যা প্ৰসংগত পুংখানুপুংখ তদন্ত কৰাৰ বাবে আজিলৈকে এজনো অভিযুক্তই জামিন পোৱা নাই বুলি প্ৰকাশ কৰে 8 ডিচেম্বৰত দাখিল কৰা অভিযোগনামাত অসমবাসীয়ে বহু কথা জানিব পাৰিব বুলি মন্তব্য কৰে অখিল গগৈৰ দাবী নস্যাৎ কৰি সিবিআইৰ তদন্তৰ কথা অগ্ৰাহ্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে বাৰে বাধা দিয়া বিধায়ক অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন কৰা হয় আনহাতে মুখ্যমন্ত্ৰীৰ উত্তৰত অসন্তুষ্ট হৈ সদন ত্যাগ কৰে বিৰোধীয়ে এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি তাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল এই কাৰণে আমাৰ সকলোৰে আবেগ জুবিনৰ লগত সমাহিত হৈ আছে আৰু সেই কাৰণে আমি জুবিনৰ হত্যা আৰু মৃত্যুৰ তদন্ত পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ প্লিজ সিট ডাউন মই ৰিপ্লাই টু শুনক প্লিজ অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব মই টাইম দিম 1 মিনিট অধ্যক্ষ মহোদয় মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে মই যিমান দূৰ জানো কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে বটলা পাৰ্টি বুলি কোন পাৰ্টিত অখিল গগৈ নুৰিন গগৈ পাৰ্টি মাননীয় সদস্য অখিল গগৈ নুৰিন গগৈ পাৰ্টি প্লিজ সিট ডাউন অখিল গগৈ প্লিজ সিট ডাউন মাননীয় অধ্যক্ষ মহোদয় অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে বটলা বুলি কৈছে সেইটো অখিল গগৈ পিছত ক'লে যে এইবিলাক ৱৰ্ড ইউজ নকৰিব মাননীয় অধ্যক্ষ যদি জুবিনৰ প্ৰতি অলপ অখিল গগৈৰ মৰম আছে অলপ দেৰি আজি অন্তত ভালকৈ বিহেভ কৰক মই আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিম কাৰণ আজিৰ সদনৰ ইতিহাসত এই বটলা তটলা এই শব্দবোৰ যদি যায় নতুন প্ৰজন্মই আমাক ক্ষমা নকৰিব আপুনি যে তদন্ত মই অখিল গগৈ মই সিবিআই তদন্ত বাধ্য হ'ম আপুনি যদি কথা নহলে সাসপেন্ড কৰিবলৈ বাধ্য হ'ম প্লিজ বিহেভ প্ৰপাৰলি মাননীয় অধ্যক্ষ মহোদয় জুবিনৰ প্ৰতি থকা সকলোৰে মৰমক সন্মান জনাই আমি আজিৰ সভা স্থগিত প্ৰস্তাৱত বিৰোধিতা কৰা নাই সমৰ্থন কৰিছো আৰু বিৰোধী পক্ষই যাতে পৰ্যাপ্ত সময় পায় তাৰ বাবে আমি এজনেও বক্তব্য ৰখাৰ পৰা বিৰত আছো ৰাজ্যৰ সংসদীয় ইতিহাসত এনে ঘটনা বিৰল আৰু প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে যিও এক প্ৰকাৰ মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিব পাৰে মাননীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ গোটেই পৰিক্ৰমা 19/9/2005 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হয় আৰু তাৰ পৰা আজিলৈকে হোৱা গোটেই ঘটনা বা তদন্ত তাৰ গোটেই পৰিক্ৰমাটো মই সদনৰ সন্মুখত দাখিল কৰিব খুজিছো আৰু তাৰ প্ৰচেষ্টাৰ অংশ হিচাপে লেটাৰ ৰগেটৰীৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ যিটো বিবৃতি তাকো মই চুই যাম আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাটো হত্যা বুলি কিয় কৈছে তাৰো মই এটা
আপোনালোকক স্পষ্ট উত্তৰ দিব বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু 19/9/2025 তাৰিখে হয় 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰো অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ সেকশন 61 ক্ৰিমিনেল কনস্পিৰেচি 105 culpable homicides 106 causing death by rash and negligence act tak ami 20 tarikhe ami register koru iti je moi deadline koisu 20/9/2025 kintu ei ghotonar parambhik todonto kalote অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা culpable homicide নহয় it is a plain and simple murder তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনায় these are matter of records মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয় অসমৰ সকলো উকিলে জানে জাজে জানে these are public records আৰু তাৰ সাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা আৰু মহামান্য আদালতক আমি আবেদন কৰো যে এই 61 105 106 ৰ লগত সেকশন 103 এড কৰিব লাগে ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে সেকশন 103 এড কৰে তাৰ মানে this is a murder from day 3 ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলো culpable homicide বুলি ভাবিছিলো causing death by rash and negligence act বুলি ভাবিছিলো কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু culpable homicide আৰু negligence নহয় it is a plain murder আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে যদি আমি সেকশন 103 এড নকৰিলো হেতেন আজিলৈকে গুটেই কেজন অভিযুক্তৰ বেল হলহেতেন সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব আপুনি অকল হেতু কৰিবলৈ ইলেকশনলৈকে তেওঁলোকক ৰাখিবলৈ হেতু কৰিছে হয়নে নহয় এতিয়া ইমান দিনে আপোনালোকে মোক খুদি আছিল না দিয়া নাই CBI honorable member please আপুনি শুনক মানে আপুনি শুনক আপুনি কিয় বিতৰ্ক কৰি থাকে মানে সদায় অশান্তি কিয় কৰি থাকে অধ্যক্ষ মহোদয় এটো ইমান ডাঙৰ পৰিবেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই আজিৰ সদনৰ গুটেই ডিসকাশনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশন অমুক তমুক মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হলে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈ সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিও আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে অধ্যক্ষ মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SITয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে
গোটেইটো সেকশন 103 ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি চাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ খেনিও নাই প্লিজ আমাক দেখুৱাবলৈ দিয়ক অকমান সময় দিয়ক অধ্যক্ষ ডাঙৰীয়া তেখেতে একিউজ আপুনি পিছত ক'ব অধ্যক্ষ মহোদয় মই এটা ডকুমেন্ট দেখুৱাই দিয়ক আপুনি পিছত দি দিব অধ্যক্ষ বহক মহোদয় না যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে એટલે মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকে গম পালে মোক কিয় খুদি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসক ক্লিয়াৰ কৰি দিলো দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion na thake this case has been registered under section 61 section 105 section 106 and section 103 of Bharatiya Nyay Sanghita and section 103 hoise purana 302 gotike this is a plain and simple case of murder অসম ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 154 অনুসৰি অসম বিধানসভাৰ এনে বিষয়ত হাউস কমিটি গঠন কৰাৰ ক্ষমতা আছে সেই গতিকে এই প্ৰস্তাৱৰ জৰিয়তে মই এই কথাখিনি উপস্থাপন কৰিলো আৰু আশা কৰো আমাৰ দাবীৰ প্ৰতি শাসক পক্ষই সহায় জনাব আৰু এখন হাউস কমিটি গঠন কৰি জুবিন গাৰ্গে যাতে ন্যায় পায় অসমৰ জনগণে ন্যায় পায় তাৰ ব্যৱস্থা ল'ব আৰু লগতে তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে বুলিও মই আজি আপোনাৰ যোগেৰে শাসক পক্ষক অনুৰোধ জনালো ধন্যবাদ আজি কোৱা যাব যে বিষয়টো আদালতৰ মজিয়াত আছে বিষয়টো তদন্তৰ প্ৰক্ৰিয়াত আছে তদন্তৰ প্ৰক্ৰিয়াত থকাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হত্যাকাণ্ড বুলি কৈছিল গতিকে স্পষ্ট জবাব অসমবাসীৰ হৈ আমি সুধিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী কোন ক'ত কেতিয়া কি ধৰণে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতৰ হত্যাকাৰীৰ বিচাৰ কেতিয়া হ'ব এই কথাটো স্পষ্ট উত্তৰ আমি বিচাৰিছো জুবিন গাৰ্গ হিন্দু আছিল তেওঁ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কিন্তু তেওঁ লগুণো ছিঙিছে এটা দলৰ সভাপতি যেতিয়া কয় নাই এইটো তেওঁ চিনেমাত ছিঙিছে সকলোৱে জানে জুবিন গাৰ্গে হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে হোষ্টেলতে লগুণডাল ছিঙি পেলাই আঁঠুৱাত জড়িত আনিছিল তেওঁ বাৰে বাৰে কৈছে এইটো বাৰে বাৰে উক্তি হৈছে কিন্তু তথ্যৰ বিকৃতি কৰা আদৰ্শক বিকৃত কৰাৰ কাৰণে চিনেমাৰ ডাইলগলৈকে লৈ গ'ল মোৰ জাতি নাই মোৰ ধৰ্ম নাই মোৰ ভগৱান নাই মই মুক্ত কাঞ্চন জংগা এইটো চিনেমাৰ ডাইলগ হয় কিন্তু চিনেমাৰ পিছত তেওঁ বহু মঞ্চত এই ডাইলগ আওৰাইছে এইটো তেওঁৰ জীৱন ভিক্ষা কোনোবাই মানে নামানে এইটো বেলেগ কথা অধ্যক্ষ ডাঙৰীয়া আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক প্লিজ এইটো লাইনটোত নকব কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবৃত্ত মাৰ্গাৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই যিজনে এই অনুষ্ঠান পাতিছিলে জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত সাগৰৰ পানীত আৰু তাৰ কৰ্মচাৰীসকলক তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে অধ্যক্ষ ডাঙৰীয়া ঠিক আছে আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া আসলতে সেদিনা ছিংগাপুৰত হৈছিল কি জুবিনদাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিল কি সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আসল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই কতো যে সময়ত জুবিন দাই শেষ নিশ্চয় ত্যাগ কৰিছিলে তাৰ আসলতে হৈছিল কি ইফালে জুবিন গাৰ্গক হত্যাৰ অভিযোগ তুলি এজন শক্তিশালী ব্যক্তি জড়িতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত সম্পূৰ্ণ কথা ফাদিল কৰা নাই বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আজি বিধানসভাত
আমি শুনিলোঁ যে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ দোহাৰিছে যে যিসকলৰ নাম জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে হ'ল মূল নায়ক জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত। কিন্তু আমাৰ মনত সন্দেহ, আমাৰ মনত এতিয়াও প্ৰশ্ন যে যিসকল নাম আছে ঠিকেই, কিন্তু এইসকলৰ লগত কোনোবা এজন শক্তিশালী ব্যক্তি আছে যিজনে এইসকলক নিৰ্দেশ জাৰি কৰিছে। সেইবোৰ কথা আগন্তুক দিনত ওলাব নে নোলায়, SITত ওলাব নে নোলায়, আমি অলপ দিনৰ কাৰণে ৰৈ থাকিম। কিন্তু মুখ্যমন্ত্ৰীয়ে মোৰ মতে সম্পূৰ্ণ কথা আজি ফাদিল কৰা নাই। যদি তেওঁৰ মতে এইসকলে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত, তে এইসকল সম্পূৰ্ণ নহয়, তেওঁলোকৰ পিছত কোনোবা এজন শক্তিশালী ব্যক্তি আছে, মোৰ সন্দেহ। আৰু আমাৰ সকলোৰ মনত এই প্ৰশ্নটো আছে। ক'লোৱে সেই এজন কোন আমি বাস্তৱে গম পোৱা নাই। যিসকলৰ নাম আজিৰ তাৰিখত গোচৰত সোমাইছে সেইসকলৰ বাহিৰে সেইসকলক ৰিম'ট কণ্ট্ৰল যোগেদি চলোৱা মাষ্টাৰ মাইণ্ডৰ নাম মই ভাবোঁ আজিৰ তাৰিখত ৰাজহুৱা হৈ থকা নাই। পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি অসম বিধানসভাৰ অধিৱেশনলৈ আহিল বিধায়ক অখিল গগৈ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সদনৰ বাহিৰত অভিনৱ প্ৰতিবাদ অখিল গগৈৰ। এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই বুলি মন্তব্য কৰি 2 মাহ পাৰ হোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেয়া অসমবাসীয়ে নাজানিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে। সদনৰ ভিতৰত কথা কোৱাৰ সুযোগ নাপাওঁ বুলি আক্ষেপ প্ৰকাশ বিধায়কগৰাকীৰ। বিধানসভা চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি মৌন প্ৰতিবাদ অখিল গগৈৰ। বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়া হিতেশ দেৱশৰ্মা উপস্থিত হ'ল পাঠশালা থানাত। পাঠশালা আৰক্ষীয়ে সমন জাৰি কৰিছিল অৱসৰপ্ৰাপ্ত IAS বিষয়া হিতেশ দেৱশৰ্মা। বাক্সাৰ ঘটনাক লৈ বজালীৰ সাংবাদিক ৰাণা ডেকাক ফোনযোগে হত্যা কৰাৰ ভাবুকি দিছিল হিতেশ দেৱশৰ্মাই। ঘটনা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাই গোচৰ দাখিল কৰিছিল পাঠশালা থানাত। ইতিমধ্যেই তদন্তকাৰী বিষয়া মৃগাক্ষী দাসে সোধপোছ কৰি হিতেশ দেৱশৰ্মাক বহু তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে। পাঠশালা থানাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত। জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ 8 বছৰীয়া পুত্ৰকো হত্যাৰ ভাবুকি প্ৰদান কৰিছিল হিতেশ দেৱশৰ্মা নামৰ বিতৰ্কিত অৱসৰপ্ৰাপ্ত IAS বিষয়াগৰাকীয়ে। আৰক্ষী অধীক্ষক তথা হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই বাক্সাৰ নিকাচী কাৰাগাৰৰ সন্মুখত সাধাৰণ জনতাৰ ওপৰত কৰা নিৰ্মম প্ৰহাৰক লৈ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই ৰাণা ডেকাক ফোনযোগে মৃত্যুৰ ভাবুকি দিছিল। জেৰা কৰা হ'ল মানে চলি আছে, এতিয়াও শেষ হোৱা নাই। আমাৰ IOA কৰি আছে। এতিয়া আমাৰ যিখিনি বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে, যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ। আমি অলৰেডি চলি আছে আপোনালোকে ইতিমধ্যে যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে। প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰিব যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা। নতুনকৈ আৰু কিবা ধাৰা সন্নিৱিষ্ট কৰা হৈছে নে? কালি 3টাকৈ সাংবাদিক সংগঠনে যিহেতু গোচৰ ৰুজু কৰিছে গীতাৰ্থ দেৱশৰ্মা আৰু সেইখিনি যিখিনি FIR আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ ইনভেষ্টিগেশ্যন হ'ব। আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছে তেওঁলোকৰো ষ্টেটমেণ্ট লোৱা হ'ব, এংগেলখিনি চোৱা হ'ব। আমাৰ যিহেতু আমি কল ডিটেইলছৰ হেৰি কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে, গোটেই অনুসন্ধান চলি আছে। সেইমতে আমাৰ যিখিনি আমাৰ কমপ্লেইন আহিছে, আমাৰ অভিযোগ আহিছে, সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম। ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা পোছা আমি সকলোকে কৰিব পাৰোঁ। মই সেইকাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম। ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ফুটিল পানীৰ পাইপ। জল জীৱন মিছনৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতি। কেইবা ফুট উচ্চতালৈ উঠিল পানীৰ ফোৱাৰা। বহু সময়লৈ ফুটা পাইপেৰে ওলাই থাকিল পানী। পানীৰ পাইপ ফুটাত বাইক চালক তথা পথচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ দৃশ্যবোৰ দেখুৱাইছোঁ। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণেই জল জীৱনৰ পাইপ ফুটি কিছু পৰিমাণে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে। অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়
কেইবা ফুট উচ্চতালৈ উঠিল পানীৰ ফুৱাৰা বহু সময়লৈ ফুটা পাইপেৰে ওলাই থাকিল পানী আৰু পানীৰ পাইপ ফুটাত বাইক চালক তথা পথচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় দিল্লীৰ ৰাজপথত শিহৰণকাৰী ঘটনা পিটবুল প্ৰজাতিৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এটি কণমানি পিটবুল কুকুৰটোৱে কামুৰি ছিঙি পেলাই কণমানিটিৰ এখন কাণ দেওবাৰে বিয়লি প্ৰায় 5:30 বজাত ঘটে এই ঘটনা ৰাজপথত খেলি থাকোঁতে হঠাৎ কুকুৰটোৱে আক্ৰমণ কৰে শিশুটিক এই ঘটনাৰ দৃশ্য চিচিটিভিত বন্দী হয় চিকিৎসালয়ত ভৰ্তি কৰা হয় কণমানি শিশুটিক দিল্লীৰ ৰাজপথত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এটা পিটবুল প্ৰজাতিৰ কুকুৰ আৰু সেই কুকুৰটোৱে কেনেধৰণে আক্ৰমণ কৰিলে এই কণমানিটিক চাওক অতি ভয়ংকৰ পিটবুল কুকুৰটোৱে কামুৰি ছিঙি পেলাই কণমানিটিৰ এখন কাণ দেওবাৰে বিয়লি প্ৰায় 5:30 বজাত এই ঘটনাটো সংঘটিত হয় স্বাভাৱিকতে এটা পোহনীয়া পিটবুল কুকুৰ আৰু এই মহিলাগৰাকীয়ে কুকুৰটোক ধৰিবলৈ চেষ্টাও কৰিছিল কিন্তু ইতিমধ্যে কুকুৰটোৱে গৈ শিশুটিৰ কাণ ছিঙি এৰাই আনে চিচিটিভিত এই দৃশ্যবোৰ বন্দী হৈছে কেনেধৰণে এই পিটবুল কুকুৰটোৱে শিশুটিক আক্ৰমণ কৰিছিল চাওক প্ৰথমে শিশুটিৰ কাণ ছিঙি আনিলে তাৰ পাছত আন এগৰাকী মহিলাকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে কুকুৰটোৱে এটা পোহনীয়া পিটবুল কুকুৰ শিশুটিৰ আঘাত গুৰুতৰ চিকিৎসালয়ৰ বিচনাত এই শিশুটি এই বিষয়টোক লৈ এতিয়া চৰ্চা হৈছে সাধাৰণতে কুকুৰ প্ৰেমী বহু লোক আছে কিন্তু এনেধৰণৰ কুকুৰৰ আচৰণ আৰু গৰাকীয়ে কুকুৰক ভালদৰে নৰখা বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে জামুগুৰিহাটৰ জিয়াভৰলী নদীৰ পাৰৰ জিয়াভৰলী কন্যকা বহুমুখী কৃষিপামৰ বুকুত বিচৰণ কৰিছে বিৰল প্ৰজাতিৰ কেইবাবিধো পৰিভ্ৰমী পক্ষীয়ে শীতৰ আৰম্ভণিৰ লগে লগেই সাতসাগৰ 13 নদীৰ সিপাৰৰ পৰা উৰি আহি কন্যকাৰ বুকুত বিচৰণ কৰিছেহি এইসমূহ পক্ষীয়ে কন্যকাৰ ভিতৰত থকা জলাশয় আৰু পুখুৰীত বিচৰণ কৰিছে এইসমূহ আলোহী পক্ষীয়ে ধৃতৰাজ হয়কলি আকুল নাইপককে ধৰি পৰিভ্ৰমী পক্ষীৰ লগতে বিৰল প্ৰজাতিৰ টুফেড ডাক গ্ৰে হেডেড ফ্ৰিজ ইগল আৰু ব্লেক ফেচ বান্টিঙৰ উপস্থিতি দেখা পোৱা গৈছে যোৱা এমাহ ধৰি কন্যকাৰ বুকুত বিচৰণ কৰা পৰিভ্ৰমী পক্ষীৰ ওপৰত দৃষ্টি নিবদ্ধ ৰখা পক্ষী বিশেষজ্ঞ মাছিছ আহমেদ খানৰ কেমেৰাত আবদ্ধ হৈছে এইসমূহ বিৰল প্ৰজাতিৰ পক্ষী পক্ষীবিদ তথা পক্ষী বিশেষজ্ঞ মাছিদ আহমেদ খানে জানিবলৈ দিয়া মতে শীতৰ বতৰত কন্যকাৰ জলাশয় আৰু পুখুৰীত বিচৰণৰ দৃশ্য ধৰা পৰা বিৰল প্ৰজাতিৰ পক্ষী কেইবিধ সাধাৰণতে শীতৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতহে দেখিবলৈ পোৱা যায় কন্যকাৰ বুকুত পক্ষীৰ বিচৰণৰ বাবে এক নিৰ্ভৰযোগ্য পৰিৱেশ অটুট থকাটো এক শুভ লক্ষণ বুলিও মত ব্যক্ত কৰে পক্ষীবিদগৰাকীয়ে মানে ওয়েল প্ৰটেক্টেড এৰিয়া হৈ আছে মানুহৰ ডিস্টাৰ্বেন্স তেনেকে নাই সিহঁতে থকা জেগাখিনিত নাই তেওঁলোক নিজৰ ভাগে আছে আৰু ইফালে মানুহে নিজৰ ভাগে চলি আছে তো এক্সেলেণ্ট কন্যাকা এক্সেলেণ্ট আৰু ভৱিষ্যতৰ পৰ্যটনৰ কাৰণেও কন্যাকা নো ডাউট মই ইয়াৰ বহুত মানে সুন্দৰ এটা হেৰি দেখি আছো হয় হয় পজিটিভ এটা চাইন দেখি আছো গোৱালপাৰা জিলা বন্যহস্তীৰ উপদ্ৰৱত ঘৰ এৰিছে মানুহে বিগত 5-6 দিন ধৰি আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছে কেইবাটাও পৰিয়ালে গোৱালপাৰাৰ মাটিয়া অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে মাটিয়াত লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ বন্যহস্তীৰ দুটাকৈ জাকে শেহতীয়াকৈ গোৱালপাৰাৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই আহিছে নিশা হ'লেই হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি খাদ্যৰ সন্ধানত বাসগৃহসমূহ ভাঙি তছনছ কৰে সোমবাৰে নিশাও মাটিয়াত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি ধান চাউল খাই তহিলং কৰে এই বন্যহস্তীৰ জাকৰ আতংকত এতিয়াও বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে
বন্যহস্তীৰ উপদ্ৰৱত ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে এটা পৰিয়ালে। মই এতিয়া উপস্থিত আছোঁ মাটিয়া নিকটৱৰ্তী বাকাইতাৰী জগন্নাথপুৰ প্ৰথম খণ্ডত আৰু হাতীৰ যি উপদ্ৰৱ বিগত প্ৰায় 5ৰ পৰা 6টা দিন নিতৌ বিয়লি হোৱাৰ লগে লগে হাতীৰ জাক এই গাঁওখনত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ পিছতে উপদ্ৰৱৰ সৃষ্টি হয়, সন্ত্ৰাসৰ সৃষ্টি হয় আৰু তাৰ ফলস্বৰূপে আচলতে দেখিবলৈ পোৱা গৈছে এটা পৰিয়াল এতিয়া আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে আৰু যোৱা নিশা এই হাতীৰ জাকটোৱে বৃহৎ এটা হাতীৰ জাক আহি পেলাই ইয়াতে উপদ্ৰৱ চলালে আৰু ঘৰ দুৱাৰ ভাঙি ধান চাউল খাই তহিলং কৰিলে। মোৰ সহযোগী ইয়াৰে দৃশ্য দেখুৱাব আচলতে কি ধৰণৰ হাতীৰ উপদ্ৰৱ চলিছে বাকাইতাৰী অঞ্চলত, মাটিয়া অঞ্চলত। সেয়া আচলতে ছবি দেখিলে আপোনালোকে সহজে অনুমান কৰিব পাৰিব। সন্ধিয়া হোৱাৰ লগে লগে এই হাতীসমূহে বা জনাঞ্চলত প্ৰৱেশ কৰে বনাঞ্চল এৰি আৰু তাৰপিছতে উপদ্ৰৱৰ সৃষ্টি কৰে, সন্ত্ৰাস সৃষ্টি হয় আৰু যি দৃশ্য আপোনালোকে এতিয়া প্ৰত্যক্ষ কৰি আছে এই দৃশ্য আচলতে জগন্নাথপুৰ প্ৰথম খণ্ডৰ দৃশ্য। আৰু এই যে পৰিয়ালটো আছিলে এই পৰিয়ালটো বিগত 5টা দিন ধৰি নিজৰ ঘৰত আশ্ৰয় ল'ব পৰা নাই, কাৰণ হাতীয়ে সদায় সন্ধিয়া হোৱাৰ লগে লগে এই বাসগৃহটোত প্ৰৱেশ কৰে, বাসগৃহৰ ওচৰে পাজৰে অৱস্থান গ্ৰহণ কৰে হাতীত এটা বৃহৎ জাকে আৰু কালি এনেধৰণে যিটো থকা ঘৰ আছিলে একমাত্ৰ ঘৰ, এই ঘৰটো ভাঙি চিঙি তছনছ কৰি থৈ গ'ল বন্যহস্তী আৰু এতিয়া হাতীৰ উপদ্ৰৱত এনেধৰণে ঘৰ এৰি পলায়ন কৰিব লগা হৈছে গৃহস্থই। আৰু এই মুহূৰ্ততো যদি কওঁ মই এই স্থানত মই যি স্থানত এতিয়া উপস্থিত আছোঁ, যি স্থানত ঘৰ ভাঙিছে ইয়াৰ পৰা মাত্ৰ 100 কিলোমিটাৰ নিলগতে 4টাকৈ প্ৰকাণ্ড হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে, যাৰ ফলত দিনৰ ভাগতো আচলতে এই লোকসকলে নিজৰ ঘৰত থাকিবৰ কাৰণে এতিয়া ভয় শংকা কৰি আচলতে নিজৰ ঘৰ এৰিব লগা হৈছে। দিনৰ ভাগতো নাই আৰু বন বিভাগ নিশা হ'লে কিন্তু বন বিভাগ আহে যদিও বন বিভাগৰ যি কৰণীয় আচলতে সেই কৰণীয় কিন্তু এতিয়ালৈকে তেখেতসকলে কৰিব পৰা নাই। গৃহস্থ মূৰতে আছে, তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে 5 দিন ধৰি ঘৰত থাকিব পৰা নাই? হয়, থাকিব পৰা নাই। কালি ঘৰ ভাঙিলে। কি মানে ঘৰতে তামোল গছ ভাঙিলে, কলগছ ভাঙিলে, তাৰপিছত আৰু ঘৰটো ভাঙিলে। এটাই ঘৰ আছিলে থকা ঘৰ, সেইটোও ভাঙিলে। আমাৰ 3জন বৰ্তমান, এটা ছোৱালী আৰু দেউতাকো অসুখ হৈ আছে আৰু মই। এই হাতী আহিছিলে প্ৰথম দিনাখন, 2টা আহিছিলে, 2টা আহি আমাৰ বাৰীত সোমাই, তাৰপিছত বন বিভাগৰ মানুহ আৰু আমাৰ গাঁৱৰ মানুহে আমাক লৈ যায়। লৈ যোৱাৰ পিছত আমি বেলেগত থাকোঁ আৰু এতিয়ালৈকেও আমি বেলেগতে আছোঁ। দিনতো আহিব ভয় লাগে। এতিয়াও আছে আমাৰ পিছফালে 4টা আছে বৰ্তমানো। হয়, আহিছিল, ৰাতি আহিছিল। হয়, দিনত অহা নাই। কি কৰিব আৰু উপায় নাই, ডিউটি দিয়া মানুহো কম তাৰমানে। আৰু মাটিয়াত গৈছিল, তাতে আছিল এটা পাৰ্টি হাতীৰ আৰু সেইটো পাৰ্টিও তাৰমানে হেৰি কৰিব যোৱাৰ কাৰণে এইটো হাতী থকালৈকে আপোনালোকে ঘৰত থাকিব নোৱাৰে? হয়, নোৱাৰিমে ছাৰ। কিমান দিন এবাৰ বিধানসভাত উত্থাপন হ'ল তিৱাৰী আয়োগৰ প্ৰতিবেদন। জুয়ে পুৰা 83ৰ জ্বলন্ত দস্তাবেজ লৈ গঠন কৰা হৈছিল এই আয়োগ। 1983 চনত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন হৈছিল তিৱাৰী আয়োগ। 1983 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈ সংঘটিত হৈছিল হিংসাত্মক ঘটনা। গোৱালপাৰা, কামৰূপ, দৰং, লখিমপুৰ, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ আৰু কাৰ্বি আংলঙত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে হৈছিল তিৱাৰী আয়োগ। 1983 চনৰ নিৰ্বাচনৰ সময়ত সংঘটিত ঘটনাত ক'ৰবাত যদি সংখ্যালঘু লোক মৃত্যুমুখত পৰিছিল, ক'ৰবাত হিন্দু লোক নিহত হৈছিল। কমিশ্যন অফ এনকুৱাৰী অন আছাম ডিষ্টাৰবেন্স 1983 এয়া বিশেষ তথ্য। আৰু 1983 চনৰ জুলাই মাহৰ অসম চৰকাৰে গঠন কৰা তিৱাৰী আয়োগৰ অধ্যক্ষ আছিল প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া ত্ৰিভুৱন প্ৰসাদ তিৱাৰী। 1984 চনৰ মে'ত তিৱাৰী আয়োগে দাখিল কৰিছিল প্ৰতিবেদন। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদক মূলতঃ দোষী সাব্যস্ত কৰিছিল তিৱাৰী আয়োগে। 1987 চনৰ 31 মাৰ্চত বিধানসভাত উত্থাপন হৈছিল তিৱাৰী আয়োগৰ প্ৰতিবেদন। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উত্থাপন কৰিছিল প্ৰতিবেদন। তিৱাৰী আয়োগৰ প্ৰতিবেদনত কোনো স্বাক্ষৰ নাছিল। একে সময়তে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে গঠন কৰিছিল মেহতা আয়োগ। 1983 চনৰ অসম নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী মেহতা ন্যায়িক তদন্ত আয়োগৰ অধ্যক্ষ আছিল টি.ইউ. মেহতা। টি.ইউ. মেহতা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। মেহতা আয়োগৰ সচিব আছিল R.N. নবিছ। আয়োগৰ সদস্য আছিল 2 অৱসৰপ্ৰাপ্ত IAS বিষয়া G.C. ফুকন আৰু ৰায়হান শ্বাহ। 1985 চনৰ অক্টোবৰত প্ৰকাশ হ'ল মেহতা আয়োগৰ প্ৰতিবেদন। তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি নাই যদিও মেহতা আয়োগৰ প্ৰতিলিপি মজুত আছে।
বিলাসীপাৰাৰ নায়ৰ আলগা দ্বিতীয় খণ্ড গাঁৱত ভয়ংকৰ ঘটনা শালকোছা আঞ্চলিক বন বিষয়াসহ বন বিভাগৰ দলক দলবদ্ধ আক্ৰমণ একাংশ বালি মাফিয়াৰ কথম্পি প্ৰাণ ৰক্ষা শালকোছা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ৰ লগতে বনকৰ্মী বিলাসীপাৰা বিভিন্ন প্ৰান্তত গৌৰাং নৈৰ বুকুৰ পৰা চোৰাং বালিৰ মাফিয়াই চলাই আছিল অবাধ খনন কাৰ্যৰ বিৰুদ্ধে শালকোছা আঞ্চলিক বন বিষয়াৰ দলে অভিযান চলাইছিল অভিযানৰ সময়তে বন বিষয়াক দেখি তীব্ৰ বেগী বালি কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হয় পিছত ৰাইজে উত্তেজিত হৈ আঞ্চলিক বন বিষয়াগৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ লগতে বাহনখন ভাঙি চুৰমাৰ কৰে আনহাতে একাংশ গাঁৱৰ ৰাইজে আঞ্চলিক বন বিষয়াৰ দলটোক ৰক্ষা কৰি এটা ঘৰত ৰখাই দি আৰক্ষীক খবৰ দিয়ে পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু নায়ৰ আলগা আৰক্ষীয়ে উপস্থিত হৈ আঞ্চলিক বন বিষয়াৰ দলটোক উদ্ধাৰ কৰি নায়ৰ আলগা থানালৈ লৈ যায় পিছত শালকোছা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে বালি মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ছটামান বজাত বিশেষ সূত্ৰে এটা খবৰ পাওঁ যে ওচৰ অঞ্চলত মানে বহুত নদীৰ মাটি কাটি মানে ট্ৰেক্টৰেদি মানে বহুত মানে চলাই বহুত অবৈধভাৱে খনন কাৰ্য কৰি আছে তেনেকৈ তাৰপিছত মই লগালগ মই আহি যাওঁ আহি পেলাই ঠিক ঠাক এখন গাড়ী পাই যাওঁ পোৱাৰ পিছত গাড়ীখন ৰখাবলৈ যেতিয়া আমি ছিগনেল দিওঁ তেতিয়া গাড়ীখনে আমাৰ ষ্টাফৰ মোৰো গাৰ ওপৰত দি মানে গাৰ ওপৰত দি উঠাই লৈ যাব বিচাৰে তেতিয়া আমি কোনো ৰকম জঁপিয়াই চাই ৰাস্তাত মানে জীৱনটো প্ৰাণটো ৰক্ষা কৰোঁ তাৰপিছত আমি গাড়ীখনৰ নাম্বাৰটো নাপালোঁ গাড়ীখন পলালে পিছত আমি তেতিয়া গাড়ীখন নাম্বাৰটো ল'বৰ কাৰণে পিছে গাড়ীখনক ধৰিবৰ কাৰণে গৈ আছিলোঁ এতিয়া ৰাস্তাতে গাড়ীখন মানে আনলক কৰি দিলে আনলক কৰি দিয়াৰ পিছত আমি গাড়ীখন যিহেতু বেক চাইডে নাম্বাৰ নাছিলে নাম্বাৰটো লোৱাৰ কাৰণে আমি গাড়ীখনৰ পিছা কৰিছিলোঁ পিছা কৰি থাকোঁতে মানে ৰাস্তা মানে অলপ দূৰ যোৱাৰ পিছত গাড়ীখন মানে অলপ পথাৰৰ দাঁতিত মানে পেলাই দিয়ে নায়ৰগা পাৰ্ট 2 তাতে মানে আমাক ৰাইজে আবদ্ধ কৰি মানে বহুত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে প্ৰায় 400 মানুহ আছিলে আক্ৰমণ কৰিবলৈ ধৰে তেতিয়া লগে লগে মই মোৰ উদ্বোধন কৰ্তৃপক্ষক জনাওঁ তিনিচুকীয়াৰ মাকুম শুকান পুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পুৱা নৈশ বাছ আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত স্বামী স্ত্ৰীসহ তিনিজনৰ মৃত্যু মিঞ্জু ভূঞা গোবিন্দ ভূঞা আৰু কুমাৰ চেত্ৰীৰ মৃত্যু হয় দুৰ্ঘটনাস্থলীতে এম্বুলেন্সৰ 2জন আৰোহীৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত এজনৰ মৃত্যু হয় ভয়ংকৰ দুৰ্ঘটনাত আহত 5জন লোকক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হয় ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে এই দুৰ্ঘটনাৰ ফলত বিধ্বস্ত হয় এম্বুলেন্সখনৰ সন্মুখভাগ গুৱাহাটীৰ পৰা আহি থকা দীপ ট্ৰেভেলছ নামৰ নৈশ বাছখনে ডিগবৈ পাৱৈ দিশৰ পৰা গৈ থকা এখন এম্বুলেন্সত সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো মই যেতিয়া আহিছোঁ নহয় তেতিয়া চিঞৰ বাখৰ হৈ আছিলে হোৱাৰ পিছত মানুহ গোটেইখিনি তাতে ফচি আছিলে তাৰপিছত গেৰেজৰ পৰা গৈ কিনি লিভাৰ লৈ আহিলোঁ লিভাৰ লৈ কিনি গাড়ী ভাঙি মানুহকেইটা গোটেইখিনি অপৰাধ কৰা 2টা মানুহ স্পট ডেথ লগে লগে তাৰপিছত ড্ৰাইভাৰটো আপোনাৰ ভৰিটো ভাঙিছে আৰু আপোনাৰ মাইকী মানুহ এটা সিও মৰিবলৈ তেনেকুৱা আছিলে এম্বুলেন্সটো এইফালে পৰা আহি আছিলে এম্বুলেন্সৰ 10টা নহ'লে 12টা হ'ব আৰু চুপাৰখনত ক'ব নোৱাৰে চুপাৰখন যেতিয়া আমি ওলালোঁ নহয় তেতিয়া মানুহকেইটা গোটেইখিনি ওলাই গৈছিলোঁ চুপাৰৰ মানুহ একো নাই অলপ চলপ ধৰক ড্ৰাইভাৰটো পালে কিমান সময়ত হৈছিলে জানো এইটো ধৰক 5টা বজাত মানে জেগাটো কি মাকুম ৰোড তিনিচুকীয়া শুকান পুখুৰী পাঁচগৰাকী যুৱক যুৱতীৰ আৰক্ষী হোৱাৰ সপোন চুৰমাৰ কৰিলে দ্ৰুতবেগী ট্ৰাকে শ্ৰীভূমি জিলাৰ সুপ্ৰাকান্দিত পুৱাই তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে 3জন যুৱক আৰু 2গৰাকী যুৱতীক চিকিৎসাধীন অৱস্থাত সঞ্জয় নমশূদ্ৰ নামৰ যুৱকজনৰ মৃত্যু ঘটে আৰক্ষী হোৱাৰ সপোন দেখি পথৰ কাষেৰে দৌৰাৰ অনুশীলন কৰি আছিল যুৱক যুৱতীসকলে সেই সময়তে অহা এখন ট্ৰাকৰ খুন্দাত আহত হয় 3জন যুৱকৰ লগতে 2গৰাকী যুৱতী গুৰুতৰভাৱে আহত কেইজনৰ নাম সঞ্জয় নমশূদ্ৰ আৰু শিলচৰ মেডিকেল কলেজ হস্পিটেলত নিয়া হৈছিল কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে এই পৰ্যন্ত চিকিৎসাধীন প্ৰিয়া শুক্লবৈদ্য সৌৰভ নমশূদ্ৰ সম্ৰাট ৰয় জলি নমশূদ্ৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততালিকে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ইয়াৰ মাজত এজনৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হস্পিটেলত প্ৰেৰণ কৰা হয় দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন লৈ চালকে পলায়নৰ চেষ্টা কৰিছিল যদিও কিছু দূৰত স্থানীয় ৰাইজে ট্ৰাকখন ৰখাই চালকজনক আৰক্ষীক গতাই দিয়ে এই দুৰ্ঘটনাৰ পাছত 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে
26 নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য বিটিসি নামনি অসমত এনডিএ লাভ কৰিব পূৰ্বতকৈ অধিক আসন নামনি অসমৰ কংগ্ৰেছৰ বহু আসন লাভ কৰিব এনডিএ বিটিসি আৰু নামনি অসমত আসন বৃদ্ধি পাব বিজেপি বিপিএফৰ অগপৰু নামনি অসমত আসন বৃদ্ধি পাব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে এনডিএ এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ চৰকাৰ কৰিব আমি গগৈ যেটো কংগ্ৰেছ গঠন কংগ্ৰেছৰ লগত মিলি স্থিতি কোন তিনি গগৈ সাতা মুকিল এইটো আপাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি বিটিসি বা লোৱাৰ আসামৰ কথাটো মই জানো মততে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব 2026 সিআইডিৰ কাৰ্যালয়ত দ্বিতীয়বাৰৰ বাবে হাজিৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰিয়সী প্ৰতীক্ষা দাস ইয়াৰ পূৰ্বে কেইবা ঘণ্টা এছআইটিৰ জেৰাৰ সন্মুখীন হৈছিল প্ৰতীক্ষা দাস সিদ্ধাৰ্থৰ বহু সম্পত্তি আছে প্ৰতীক্ষা দাসৰ নামত প্ৰিয়সীৰ লগতে উপস্থিত সিদ্ধাৰ্থৰ ভাতৃ দিবক শৰ্মাও সিআইডি কাৰ্যালয়ত এছআইটিৰ সন্মুখত হাজিৰ হৈছে চিপাঝাৰৰ বিহু কমিটিৰ বিষয়ববীয়াও আমি চিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা গাঁৱৰ আমি গণেশ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী আমি অনুষ্ঠিত কৰিছিলোঁ 27, 28, 29, 30 চাৰিদিনীয়া কাৰ্যসূচীৰে 2024 চনত আমি 30 তাৰিখৰ অনুষ্ঠানটোত আমি জুবিন গাৰ্গক আমি মাতিছিলোঁ ডিচেম্বৰ তাৰিখে কিমান টকা 12 লাখ টকাত আমি মাতিছিলোঁ এগ্ৰিমেণ্ট আছিল 12 লাখ টকা আৰু আমি সিদ্ধাৰ্থ শৰ্মাক 12 লাখ টকা কেছ জমা দিছিলোঁ আৰু আমাক সেই হিচাপে এছআইটি আমাক আজি মাতিছিল আমি তেওঁলোকৰ সাক্ষ্য প্ৰদান কৰোঁ আৰু যিখিনি ছাপৰ্টিং ডকুমেণ্টছ আছিল সকলোবোৰ ছাবমিট কৰোঁ আৰু তেওঁলোকে সেইবিলাক ৰাখিছোঁ 12 লাখ টকাটো কেছ দিয়া হৈছিল কেছ দিয়া হৈছিল গোটেইখিনি কেছ দিয়া হৈছিল কোনে এগ্ৰিমেণ্টটো কাৰ লগত হৈছিলে এটা আমাৰ কমিটিৰ লগত আছিল জুবিনৰ হৈ কাৰ লগত সিদ্ধাৰ্থৰ লগত হৈছিল সিদ্ধাৰ্থৰ লগত আছিল সিদ্ধাৰ্থৰ লগত এনে জুবিনৰ কথা পাতিছিল নেকি কথা পাতিছিলোঁ কিন্তু পইচা পাতিৰ কথা পতা নাছিল এতিয়া লগ পোৱালৈ অসুবিধা সিদ্ধাৰ্থ শৰ্মাৰ লগতে কথা পাতিছিলোঁ হিতেশ দেৱশৰ্মাক পাঠশালা থানাত মাৰাথন জেৰা বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত জেৰা চলালে পাঠশালা আৰক্ষীয়ে সাংবাদিকক হত্যাৰ ভাবুকি দিয়া গুণ্ডা প্ৰকৃতিৰ হিতেশ দেৱশৰ্মা পাঠশালা থানাত হাজিৰ সাংবাদিক ৰাণা ডেকাই দিয়া গোচৰত হাজিৰ হ'ল হিতেশ দেৱশৰ্মা ফোনত হত্যাৰ ভাবুকি দিয়া হিতেশ দেৱশৰ্মাই পাঠশালা আৰক্ষীৰ পৰা চমন লাভ কৰাৰ পিছতেই দৌৰি আহিল পাঠশালা থানালৈ মুখ লুকুৱাই মনে মনে থাকি যেনে তেনে থানাত সোমাল বিতৰ্কিত প্ৰাক্তন আইএএছ বিষয়াগৰাকী থানাৰ সন্মুখতে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'ল গুণ্ডাৰূপী প্ৰাক্তন আইএএছ বিষয়াগৰাকী সাংবাদিকে সুধিলে আপোনাৰ লাজ নালাগিল শিল পৰা কপোৰ দৰে মৌন হৈ থাকিল হিতেশ দেৱশৰ্মা একো যেন নাজানে ৰাণা ডেকাক ফোনত ভাবুকি দিয়া হিতেশ দেৱশৰ্মা দৌৰি দৌৰি মুখ লুকুৱাই সোমাল থানাত উল্লেখযোগ্য যে জুবিন গাৰ্গৰ 5টা অভিযুক্তৰ বাক্সাৰ নিকাচী কাৰাগাৰলৈ নিয়াৰ দিনা বাক্সাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা সাধাৰণ ৰাইজৰ ওপৰত জঁপিয়াই পৰিছিল হিতেশ দেৱশৰ্মাৰ পুত্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই লাঠি চালনা কৰা দৃশ্যাংশ কেমেৰাত আবদ্ধ কৰাৰ বাবে বজালীৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল বিতৰ্কিত প্ৰাক্তন আইএএছ বিষয়া হিতেশ দেৱশৰ্মাই জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ 8 বছৰীয়া পুত্ৰকো হত্যাৰ ভাবুকি প্ৰদান কৰিছিল হিতেশ দেৱশৰ্মা নামৰ বিতৰ্কিত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াগৰাকীয়ে আৰক্ষী অধীক্ষক তথা হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই বাক্সাৰ নিকাচী কাৰাগাৰৰ সন্মুখত সাধাৰণ জনতাৰ ওপৰত কৰা নিৰ্মম প্ৰহাৰক লৈ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই ৰাণা ডেকাক ফোনযোগে মৃত্যুৰ ভাবুকি দিছিল ফোন কল ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া গুণ্ডা প্ৰকৃতিৰ হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ সাংবাদিক সমাজ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাই এজাহাৰ দাখিল কৰিছিল পাঠশালা থানাত তদন্তকাৰী বিষয়া মৃগাক্ষী দাসে সোধপোছ কৰিলে হিতেশ দেৱশৰ্মা
পাঠশালা থানাত অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰাও পৰিলক্ষিত হ'ল। সকলোৰে দাবী এই বিতৰ্কিত IAS বিষয়াৰ বিৰুদ্ধে লোৱা হোক কঠোৰ ব্যৱস্থা। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশ্বৰ 12 ৰাষ্ট্ৰৰ প্ৰতিনিধি মাজনিশা জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা সংস্থাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত অংশগ্ৰহণৰ বাবে অসমলৈ অহা দলটোৱে দৰ্শন কৰিলে জুবিন ক্ষেত্ৰ। বিশ্বৰ আগশাৰীৰ কবি সাহিত্যিকেৰে গঠিত দলটোৱে জুবিন গাৰ্গৰ কৃতি সন্দৰ্ভত বিভিন্ন মাধ্যমযোগে জানিব পাৰি উৎসুকতাৰে পৰিদৰ্শন কৰে জুবিন ক্ষেত্ৰ। এই দলটোত আছে ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়া, ফিলিপিন্স, স্পেইন, গ্ৰীচ, ইজিপ্ত, ভিয়েটনাম, টুনিছিয়া, ইৰাক, ৰোমানিয়া আৰু বাংলাদেশৰ প্ৰতিনিধি। I hope that his name stay in your hearts and many from the new generation they have this name in their hearts also and they go ahead with this method and I say for his family, for his friend, for the people here I said I am sorry with you and I hope that it's not the end for him. It's his name, his art, everything stay in your hearts and in your history and in your culture. He's so young and he did not mention or maybe I did not hear but it's so sad. It's so sad. We lost somebody special. বিশ্বৰ 12খন দেশৰ প্ৰতিনিধি আজি অসমলৈ আহিছে আৰু এই প্ৰতিনিধিসকলে ৰাতিপুৱাৰ ভাগত ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ গৈছিল আৰু নিশাৰ ভাগত জুবিন ক্ষেত্ৰলৈ আহি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এয়া সমগ্ৰ অসমবাসীৰ বাবে সমগ্ৰ ডিমৰীয়াবাসীৰ বাবে গৌৰৱৰ ক্ষণ আৰু আমি সমগ্ৰ ডিমৰীয়াবাসীয়ে এই মুহূৰ্তত আমি গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ বিশ্বৰ 12খন দেশৰ প্ৰতিনিধি কেতিয়াও একেলগে জুবিন ক্ষেত্ৰ বা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ অহা নাছিল। এই সময়খিনিত আমি সমগ্ৰ অসমীয়া হিচাপে সমগ্ৰ অসমবাসীয়ে আমি একেলগে এনেধৰণৰ 12গৰাকী প্ৰতিনিধিক পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। নিউজ 18ৰ বাতৰিৰ প্ৰতিক্ৰিয়া। এতিয়াৰে পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত প্ৰচলিত হ'ব নগদ লেনদেন ব্যৱস্থা। অনলাইন যোগে ধন জমা দিয়াৰ উপৰিও নগদ ধন জমা দিব পাৰিব কেছ কাউণ্টাৰত। এই সম্পৰ্কত নিউজ 18ত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল। নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে কৰ্তৃপক্ষই বাতিল কৰিলে পূৰ্বৰ নিয়ম। পূৰ্বে সকলো নগদ ধনৰ লেনদেন চিকিৎসালয়ত নিষিদ্ধ কৰিছিল কৰ্তৃপক্ষই, যাৰ বাবে দুখীয়া ৰোগীসকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে নিয়ম সলনি কৰিবলৈ বাধ্য হ'ল নগাঁও চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ। নগাঁও চিকিৎসা মহাবিদ্যালয়ত যি এক আজব নিয়ম প্ৰৱৰ্তন কৰা হৈছিলে, UPI জৰিয়তে সকলো যি ট্ৰেঞ্জেকশ্যন কৰা হৈছিলে, সেই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত শনিবাৰৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আমি নিউজ 18ৰ আমি জৰিয়তে আমি ৰাইজৰ মাজত যি সমস্যাৰ উদ্ভৱ হৈছিলে আমি জনাবলৈ চেষ্টা কৰিছিলোঁ যে বহু লোকৰ অনলাইন ট্ৰেঞ্জেকশ্যন নাথাকে, বহু লোকৰ বেংকত একাউণ্টে নাথাকে, বহু দুখীয়া ৰোগী আহে যিসকলে UPI নোহোৱাৰ ফলত ইয়াত তেওঁলোকে চিকিৎসা কৰিব পৰা নাছিলে। আৰু নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এই নিয়ম বৰ্তমান বন্ধ কৰা হৈছে। নিউজ 18ৰ বাতৰিৰ যি প্ৰতিক্ৰিয়া স্বৰূপে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও চিকিৎসা মহাবিদ্যালয়ত সোমবাৰৰ দিনটোৰ পৰা পুনৰ যি নগদ ধনৰ লেনদেন ইয়াত বৰ্তমান ইয়াত কৰিবলৈ দিয়া হৈছে। ইয়াত যিসকল ৰোগীয়ে দুখীয়া ৰোগীয়ে তেওঁলোকে ইয়াত চিকিৎসা কৰিবলৈ আহে তেওঁলোকে নগদো কেছ কাউণ্টাৰত দিব পাৰিব আৰু UPI লগতে UPI ব্যৱস্থা কৰা হৈছে। কিন্তু আমি UPI ব্যৱস্থা কৰাৰ কোনো আপত্তি নাছিলে, যিসকলৰ UPI থাকে তেওঁলোকে UPI দিব পাৰে, কিন্তু যথেষ্ট সংখ্যক ৰোগীৰে কিন্তু বা UPI নাথাকে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এখন মেডিকেল কলেজ বা চৰকাৰী চিকিৎসালয়লৈ সাধাৰণতে দুখীয়া শ্ৰেণীৰ লোক আহে, কাৰণ তেওঁলোকে চৰকাৰী সুবিধা ল'ব বিচাৰে, চৰকাৰী যি চিকিৎসা তেওঁলোকে কৰিব বিচাৰে, কাৰণ যিহেতু বাহিৰত আজিকালি ব্যক্তিগত খণ্ডত বহুত বৰ্তমান যথেষ্ট বেছি খৰচ কৰিব লাগে, গতিকে তেওঁলোকে সদায় চৰকাৰী চিকিৎসালয়ৰ ওচৰলৈ আহে। আৰু নিউজ 18ৰ বাতৰি আমি নিউজ 18 সেয়া বাতৰি সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিলোঁ, কাৰণ বহু লোকে আমাক অভিযোগ দিছিলে নগাঁৱৰ বহু লোকে যে UPI ট্ৰেঞ্জেকশ্যন কৰাৰ ফলত তেওঁলোকে ইয়াত আহি পেলাই মেডিকেল কলেজত আহি তেওঁলোকে UPI নথকাৰ ফলতে ইয়াৰ পৰা ঘূৰি যাবলগীয়া হৈছিলে। আৰু এই বাতৰি যি আজব নিয়ম, সেই আজব নিয়ম সন্দৰ্ভত নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও মেডিকেল কলেজৰ কৰ্তৃপক্ষই পুনৰ ইয়াত নগদ ধনৰ যি লেনদেন সেয়া বৰ্তমান আৰম্ভ কৰিছে আৰু যিসকল ৰোগীৰ UPI নাথাকে তেওঁলোকে ইয়াত বৰ্তমান কেছ কাউণ্টাৰত নগদভাৱে বিল পৰিশোধ কৰিব পাৰিব।
আৰু কিন্তু আমি সেই বাতৰি সম্প্ৰচাৰ কৰিলোঁ আৰু সেয়া ইতিমধ্যে সেই বাতৰি প্ৰতিক্ৰিয়া স্বৰূপে সেয়া কৰ্তৃপক্ষই কৰিছে। কিন্তু লগতে আমি পুনৰ কিছুমান দৃশ্যাংশ দেখুৱাইছোঁ। এয়া চাওক, আমি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত আছোঁ। এই সময় আৰ্য এখন পলিক্লিনিকেই হওক বা বিভিন্ন ধৰণৰ সমগ্ৰ এই যি নিউজ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এখন ভাস্কৰ ডায়েগনষ্টিক ৰিচাৰ্চ চেণ্টাৰ। নগাঁও চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ সকলো পৰীক্ষা হোৱাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে ইয়াত সন্মুখত বৰ্তমান শাৰী শাৰী লেবৰেটৰী খোলা হৈছে, ব্যক্তিগত লেবৰেটৰী। আৰু বিভিন্ন যি অভিযোগ আছে যে লেবৰেটৰীৰ সময়ত যিসমূহ টেষ্ট নহয়, সেই যি ভিতৰত যি বহু যি বিনামূলীয়া পৰীক্ষা নকৰি ইয়াত তেওঁলোকক কৰিবলৈ পঠিওৱা হয়, এই বিষয় সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কেতিয়া গুৰুত্ব দিব? এই লেবৰেটৰীসমূহলৈ ইয়াত চিকিৎসকে চোৱাৰ পিছত কিয় টেষ্ট কৰিবলৈ যায়? চিকিৎসা মহাবিদ্যালয়ৰ সকলো অত্যাধুনিক সা সঁজুলি থকাৰ পিছতো কিহৰ বাবে এই লেবৰেটৰীসমূহত বৰ্তমান ৰোগীক পঠিওৱা হয়? এই বিষয়সমূহত কেতিয়া তদন্ত কৰিব, সেয়া বৰ্তমান প্ৰশ্নৰ বিষয়। কিন্তু এটা কথা ক'ব লাগিব যে নিউজ ইণ্ডিয়া বাতৰি প্ৰতিক্ৰিয়া স্বৰূপে নগাঁও চিকিৎসা মহাবিদ্যালয়ত কেৱল মাত্ৰ যি UPI লেনদেন কৰাৰ যি নিয়ম বান্ধি দিছিলে, সেই নিয়ম বৰ্তমান বন্ধ কৰা হৈছে আৰু বৰ্তমান নগদ ধনৰ লেনদেন প্ৰযোজ্য কৰা হৈছে। BTCত কৰিব পাৰিব দুজনীকৈ বিয়া। বহু বিবাহ সন্দৰ্ভত এই মন্তব্য BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ। ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয় চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং, ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে সেইটো। BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব। গোটাইটো অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম? আপুনি সঠিক বুলি ভাবে ছাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছৰ উদ্যোগত বৰপেটা ৰোডত গণহংকাৰ কাৰ্যসূচী। জনজাতিকৰণৰ দাবীত উত্তাল বৰপেটা ৰোড। আক্ৰাছৰ বৰপেটা জিলা, বাক্সা জিলা আৰু বজালী জিলা সমিতিৰ উদ্যোগত বৰপেটা ৰোডত অনুষ্ঠিত হয় গণহংকাৰ কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠীক কেন্দ্ৰীয় সূচীকৃত জনজাতিৰূপে স্বীকৃতি প্ৰদানৰ দাবীক লৈ নিশা উত্তাল হৈ পৰিল বৰপেটা ৰোড। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমৰ্থকে বৰপেটা ৰোডত ভিৰ কৰে। প্লাকাৰ্ড, বেনাৰ আৰু শ্লোগানেৰে জনজাতিকৰণৰ দাবী দৃঢ়ভাৱে উত্থাপন কৰে। বিজেপি চৰকাৰৰ আমাৰ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সদিচ্ছা নাই। সময় থাকোঁতে আপোনালোকে সংশোধন হওক, সময় থাকোঁতে ভূমিপুত্ৰসকলক, খিলঞ্জীয়া জাতি জনগোষ্ঠীক আপোনালোকে ন্যায্যপ্ৰাপ্ত অধিকাৰ দিয়ক। কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবীক মৰ্যাদা দিয়ক, আৰু নহ'লে আপোনালোকৰ যি চৰকাৰ, এই চৰকাৰ কিন্তু আমি 26 আমি কিন্তু দেখুৱাই দিম। শিৱসাগৰত বিয়াৰ সাজেৰে চাকৰিৰ নথিপত্ৰ পৰীক্ষণলৈ আহিল নৱবিবাহিত দম্পতি। শিৱসাগৰৰ শক্তি বিভাগৰ কাৰ্যালয়ত উপস্থিত নৱবিবাহিত দম্পতি। কইনা শিৱসাগৰৰ কোঁৱৰপুৰ নকটানীৰ নিৰঞ্জিতা কোঁৱৰ আৰু দৰা গুৱাহাটীৰ মহেন্দ্ৰ দাস। 24 তাৰিখে আছিল বিয়াৰ দিন। আজি কইনা নিৰঞ্জিতা কোঁৱৰৰ APDCLৰ সহায়ক পদৰ নথিপত্ৰ পৰীক্ষণৰ দিন। সেই সূত্ৰে নৱবিবাহিত দৰা কইনা বিয়াৰ পৰম্পৰাগত সাজ পৰিধান কৰিয়েই উপস্থিত হয়হি শিৱসাগৰৰ APDCLৰ কাৰ্যালয়ত। দৰা কইনাক দেখি কাৰ্যালয়ৰ বিষয়াসকলেও খৰতকীয়াকৈ সকলো নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰাৰ লগতে জনালে নৱ দম্পতীক শুভেচ্ছা। হয়, মই APDCLৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ সহায়ক পোষ্টৰ কাৰণে চিলেকশ্যন হৈছিলোঁ। মোৰ ঘৰ শিৱসাগৰত হয়। যোৱাকালি মোৰ বিয়াৰ দিন আছিলে। বিয়া হৈ গ'ল যোৱাকালি, কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিন যিহেতু দিছিলে, সেইকাৰণে মই নাহাকেতো থাকিবলৈ নোৱাৰিলোঁ। সেইকাৰণে সাজি কাচি আহিব লগা হ'ল আৰু ওলাই আহিছোঁ একেবাৰে ঘৰৰ পৰা। তাৰপৰা এতিয়া ডাইৰেক্ট তেওঁলোকৰ ঘৰলৈকে যাম। ইয়াৰে মানুহখিনিয়ে বহুত হেল্প কৰিছে। আগতেও আহি মই এদিন লগ কৰিছিলোঁ, তেওঁলোকক এই বিষয়ে জনাইছিলোঁ। আজিও তেওঁলোকে বহুতখিনি সহায় কৰিছে, তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ। মই গুৱাহাটী গড়চুকৰ বাসিন্দা।
তাকে আজি যোৱাকালি মোৰ বিয়া গুচি গ'ল তাই যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে ধুনীয়াকৈ হৈ গৈছে তাকে আৰু এপিডিচিএলসমূহ ক্ৰমশে সহায় কৰিছে আকৌ বাকী সকলো ৰাইজে যেন আমাক দয়া কৰি আশীৰ্বাদ দিয়ে যেন যুগ্ম জীৱনে ভালকৈ থাকোঁ পেপাৰ ভেৰিফিকেশ্যন হৈ আছিলে আমাৰ যিটো এতিয়া ৰিক্ৰুইটমেণ্ট হৈছে সহায়কৰ তেখেতৰ এগৰাকী নৱ বিবাহিত দম্পতি আহিছিলে তেখেতসকলো এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু তেখেতক আমাৰ ইয়াত পেপাৰ ভেৰিফিকেশ্যন কৰি তেখেতসকল গ'লগৈ আমি এপিডিচিএলৰ ফালৰ পৰা তেখেতসকলক শুভেচ্ছা জনাইছোঁ তেখেতসকলৰ জীৱন সুন্দৰভাৱে আগবাঢ়ি যাওক কলিয়াবৰত ৰ'দ বৰষুণত মুকলি আকাশৰ তলত পৰি আছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বাবে অনা হাজাৰ হাজাৰ চাইকেল কলিয়াবৰৰ শান্তিপুৰৰ মধ্য কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত মুকলি আকাশৰ তলতে দীৰ্ঘদিন পৰি থকাৰ ফলত মামৰে ধৰিছে শিক্ষাৰ্থীক বিতৰণ কৰিবলৈ অনা এইসমূহ চাইকেল এসপ্তাহৰ পূৰ্বেই শিক্ষাৰ্থীসকলক চাইকেলসমূহ বিতৰণ কৰিব লাগিছিল যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই বিতৰণ কৰা নাই চাইকেলসমূহ যাৰ ফলত মামৰে ধৰি বেয়া হোৱাৰ উপক্ৰম হৈছে চাইকেলসমূহ অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ উত্তোলন কৰিলে ধৰ্মধ্বজা প্ৰধানমন্ত্ৰীৰ সৈতে সহযোগ কৰিলে বিশ্ব হিন্দু পৰিষদৰ প্ৰধান মোহন ভাগৱতে 10 ফুট উচ্চতা আৰু 20 ফুট দৈৰ্ঘ্যৰ ত্ৰিকোণীয় এই ধৰ্মীয় পতাকাখন উত্তোলন কৰি প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবাজনো ধৰ্মগুৰু বিশিষ্ট ব্যক্তি আৰু ৰাম জন্মভূমি ট্ৰাষ্টৰ সদস্যসকল উপস্থিত থাকে এই অনুষ্ঠানত RSS প্ৰধান মোহন ভাগৱত উপস্থিত থাকে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমান্তৰালভাৱে RSS প্ৰধান মোহন ভাগৱত আৰু আন বহু লোক উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অযোধ্যা ৰাম মন্দিৰত অনুষ্ঠিত হ'ল ধ্বজা আৰোহণ শীৰ্ষক এক ধৰ্মীয় অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়ে উত্তোলন কৰা এই ত্ৰিকোণীয় পতাকাখনে সূৰ্যৰ প্ৰতীক বহন কৰিছে যিয়ে চিৰন্তন শক্তি ঐশ্বৰিক উজ্জ্বলতা গুণ আৰু জ্ঞান তথা ভগৱান ৰামৰ সকলো গুণক প্ৰতিনিধিত্ব কৰিছে প্ৰতীকী অৰ্থত পতাকাখনত ওম বুলি লিখা আছে পৰম্পৰাগত উত্তৰ ভাৰতীয় নাগাৰা স্থাপত্য শৈলীত নিৰ্মিত মন্দিৰৰ শিখৰত স্থাপন কৰা হয় এই পতাকাখন ৰাম আৰু সীতাৰ বিবাহ পঞ্চমীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ধ্বজা আৰোহণ শীৰ্ষক অনুষ্ঠান বিশিষ্ট কাশী পণ্ডিত গণেশ্বৰ শাস্ত্ৰীৰ নিৰ্দেশনাত অযোধ্যা কাশী আৰু দক্ষিণ ভাৰতৰ 108জন আচাৰ্যই মাংগলিক অনুষ্ঠান সম্পন্ন কৰে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা আটক ধুনীয়াকৈ সজাই তোলা হয় অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাংগণ ধ্বজা আৰোহণ অনুষ্ঠানৰ সময়ত সাধু সন্তকে ধৰি 6000 ব্যক্তি উপস্থিত থাকে ৰাম মন্দিৰত উল্লেখযোগ্য যে 2024 চনৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলালাৰ প্ৰতিমূৰ্তি মুকলি কৰিছিল ৰাম মন্দিৰত সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ